এইখিনি চাওক, এয়া ৰিজাল্ট। যোৱা বছৰ যিখিনি এআই কৰা হৈছিল তাৰে ৰিজাল্ট হয়। ইমান ধুনীয়া পোৱালি হৈছে আৰু সেইকাৰণে এইবাৰ আকৌ আমি ৰিটাৰ্ণ এআই কৰিম। এইটো হৈছে ইয়ৰ্কশ্বায়াৰ। এবাৰ ইয়ৰ্কশ্বায়াৰ দিম। মানে ইয়ৰ্কশ্বায়াৰৰ চাহিদাটো বহুত বেছি থাকে, ইয়ৰ্কশ্বায়াৰ হেম্পশ্বায়াৰ। হেম্পশ্বায়াৰ ইয়ৰ্কশ্বায়াৰ দুটা অনা হৈছে। এবাৰ দুটাক মানে এআই কৰা হ'ব। কেনেকৈ এআই কৰা হয় সেইখিনি আপোনালোকে চাব পাৰে বহুত ধুনীয়াকৈ। আমাৰ দাদা এজনে ৰাণীৰ পৰা ইয়াৰ চিমেণ্টটো কালেক্ট কৰি আনিছে। তো চিমেণ্টবিলাক থাকে, চিমেণ্টবিলাক একচুৱেলি এবাৰ কালেক্ট কৰি মিনিমাম 20 মানে হেৰি বনায়, বটল বনায়, পেকেট বনায়। তো বেলেগক শুনা পাইছোঁ যে 15 পৰা 20টা এনেকৈ মানে পেকেট বনায়। একচুৱেলি কেইটা বনায় সেইখিনি মই নিজেকৈ 100% ৰিজাল্টটো পোৱা নাই, আৰু দাদাহঁতক সুধিলেও নকয় কেই পেকেট বনায়। তো চাওক, পাইপ এটা আনিছে, দি দিছে। কিন্তু পেকেটটো অট'মেটিক লৈ ল'ব, খালি ধৰিব লাগে, অট'মেটিক লৈ লয়। তো এআই কৰিলে পোৱালিবিলাক বহুত ধুনীয়া হয়। আৰু যিহেতু বৰ নাই আমাৰ এৰিয়াত, হেম্পশ্বায়াৰ ইয়ৰ্কশ্বায়াৰ এইবিলাকৰ বৰ নাই। বৰ থাকিলে বৰ দেখুৱাব পাৰি, বহুত ভাল বৰ দেখুৱাটো। আৰু এয়াও ভাল, ইয়াত ইমান কষ্ট নহয়। কিন্তু এআই কৰিলে কি হয়, কেতিয়াবা ৰিজাল্ট বেয়া ওলাই যায়। আপোনাৰ কেতিয়াবা নাৰাখে, আৰু কেতিয়াবা যদিও ৰাখে পোৱালি কমকৈ হৈ যায়, 2টা 3টা 4টা এনেকৈ হৈ যায়। কিন্তু আমাৰ তেনেকুৱা হোৱা নাই, প্ৰব্লেম হোৱা নাই। আমাৰ বহুত ভালে হৈছে। 9টা 10টা 11টা 12টা এনেকৈ পোৱালি হৈছে ইয়াত। আকৌ এইবাৰ এজনীৰ 17টা 18টাকৈ পোৱালি হয়। তো ইয়াক এইবাৰ ফাৰ্ষ্ট দিয়া হৈছে, আৰু এজনী আছিল সেইটোক দিয়া হৈছিল এআই। তো চাওক, এইটো এআইৰ পেকেট দিয়া হৈছে। তো চাওক, পেকেটটো অট'মেটিক লৈ লয়, কিন্তু একেবাৰে দিয়া নাযাব, লাহে লাহে দিব লাগিব। এইটো অলপ ব্ৰেক মাৰি মাৰি দিব লাগিব সময় লৈ। অট'মেটিক লৈ লয়, বহুত ধুনীয়া এআই ছিষ্টেম। তো যদি আপোনালোকৰ ওচৰতো এনেকুৱা এটা ছিষ্টেম পায় বা ছিষ্টেম আছে, আপোনালোকে এনেকুৱা ছিষ্টেমটো কৰিব পাৰে। লোকেল যিবিলাক ঘুঙুৰু জাত আছে, এই ঘুঙুৰু জাতক এআই কৰি দিব, বহুত ধুনীয়া হ'ব পোৱালিখিনি। মানে এই পোৱালিখিনৰ গ্ৰ'থটো বহুত সোনকালে হয়। এআই বা ক্ৰছ পোৱালিবিলাক মানে বহুত ধুনীয়া গ্ৰ'থ হয়, সোনকালে ডাঙৰ হৈ যায়। আৰু এইবিলাক ফিডিঙৰ কাৰণে বহুত ভাল। তো চাওক, এইটো কমপ্লিট হৈ গ'ল। আৰু এইটো তো বৰ্তমান ৰাতি হৈ আছে, সেইকাৰণে দেখাত অসুবিধা হৈ আছে। আমি লাইট ব্যৱহাৰ কৰি আছোঁ, তো তথাপিও মানে ইমান ক্লিয়াৰ এটা দেখাব পৰা নাই। তো চাওক, আপোনালোকে এনেকৈ চিষ্টেম এআই কৰিব, আৰু পোৱালিবিলাক কেনেকুৱা হয় আৰু এবাৰ আপোনালোকক দেখুৱাই আছোঁ। তো এইখিনি চাওক, পোৱালি মানে পোৱালি হৈছিল 12টা, কিন্তু আছে 9টা। মানে মাকজনী ইমান ডাঙৰ আছিল আগৰজনী, আৰু মাকজনী বেছি ডাঙৰ হোৱাৰ কাৰণে পোৱালি অলপ মানে 3টা পোৱালি বেয়া হৈছে। আৰু বৰ্তমান 9টা পোৱালি আছে, আৰু 9টা পোৱালি ইমান ধুনীয়া হৈছে, গ্ৰ'থখিনি মানে ইমান মৰম লগা হৈছে। কিন্তু এইবিলাক আগৰ বীজৰ আছিল, এইবাৰ নহয়। বহুতে আৰু চাই পিনে বুকিং কৰিব পাৰে আপোনালোকে। কিন্তু এইবিলাক কমপ্লিট চেল হৈ গৈছে। এতিয়া আৰু বেলেগ এজনীক আৰু এআই কৰা হৈছে। তো লাৰ্জ ৱেট বুলি কয়, কিছুমানে ইয়ৰ্কশ্বায়াৰ বুলি কয়। এটাই হয় লাৰ্জ ৱেট ইয়ৰ্কশ্বায়াৰ, আৰু হেম্পশ্বায়াৰটো বেলেগ। ধন্যবাদ।